চ' প্ৰফিট এণ্ড লছৰ কুৱেশ্যন নম্বৰ 10 কৰিম, ঠিক আছে। চ' ডাইৰেক্ট আমি কি লিখিম, নম্বৰ 10 হা, কুৱেশ্যন নম্বৰ 10 আমি জানো চি পি, এছ পি আৰু এম পি এনেকৈ লিখি ল'ম ডাইৰেক্ট। লিখি উঠি নেক্সট কামটো কি হ'ব, আমি চাম কি দিয়া আছে তাতে। ইফ দ্য কাষ্টমাৰ পেইড ইমান, পেইড মানে কি, কাষ্টমাৰে পে' কৰিছে মানে কি, এইটো এছ পি হ'ল, ঠিক আছে, 133,200, তো এইখিনি কাষ্টমাৰে পে' কৰিছে। আৰু কি কৈছে, দ্য অ'নাৰ অফ এন ইলেক্ট্ৰনিক ষ্ট'ৰ হেজ চাৰ্জেছ হিজ কাষ্টমাৰ্ছ 11% মোৰ দেন দ্য কষ্ট প্ৰাইচ। কষ্ট প্ৰাইজতকৈ 11% বেছি চাৰ্জ কৰে, মানে কি 11% তাৰ প্ৰফিট হয়, বুজি পাইছা। সেইকাৰণে মানে এইটোতকৈ 11% বেছি চাৰ্জ কৰি এইটো হৈছে এছ পি হৈছে, বুজি পাইছা। চ' এতিয়া কি কৰিম, এতিয়া আমাৰ কাৰণে বস্তুটো ইজি হৈ গ'ল কি, এইটো চিটুৱেশ্যন আমি জানো অলৰেডি। এতিয়া চাম 11% মানে কি, 11% মানে আমাৰ সেনেকৈ চাৰ্টত দিয়া নাই, কিন্তু 11%টো আমাৰ 11/100ও লিখিব পাৰোঁ। এতিয়া পাৰ্চেণ্টেজ ইনক্ৰিজ কৈছে, 100ৰ 11 প্লাছ কৰিম, হয় নে নহয়, 111/100, বুজিছা। চ' এতিয়া কি কৰিম, চ' 111/100 ইনটু কিমান আছিল, টিকাটো ইয়াতে আছে, চ' এক্স লৈ লৈছোঁ বস্তুটো, ঠিক আছে, এক্স লৈ কিনে ইকুৱেলত বাকী 133,200 হ'ল। এতিয়া কি কৰিম, ওপৰত যোনটো আছে সেই দুটা কেঞ্চেল হ'ব, ডাইৰেক্ট এইটো, ঠিক আছে, কি 12 আৰু এনেকৈ যাব 12,000, ঠিক আছে। চ' এই দুটা কেঞ্চেল আউট কৰি 1200টো হেৰি পাম, এইটোৰ লগত ইনটু কৰিম আমি 100টোৰ লগত, চ' 1200ত আৰু দুটা জিৰ' লাগি যাব, এইখিনি হৈছে আনচাৰ, অপশ্যন নম্বৰ এইটো। আৰু আনচাৰ ইন দ্য চেন্স এইটো 1.2 lakhsটো এইটো চি পি হয়, বুজিছা, 120000,